নমস্কাৰ সকলোকে আজি ভিডিওটো উলৰ ওপৰত মোৰ লাষ্ট বেসিক ভিডিও ইয়াৰ পিছৰ পৰা মই আপোনালোকক সুৱেটাৰ এটা সম্পূৰ্ণকৈ কেনেকৈ গুঠি উলিয়াব লাগে সেইখিনি শিকাম ইতিমধ্যে মই মোৰ চেনেলটোত উলৰ ওপৰত কেইবাটাও ভিডিও আগবঢ়াইছো আপোনালোকে যদি কিবা শিকিব বিচাৰে মই ভাবো সেই ভিডিওখিনি চাই পেলাই আপোনালোকে শিকিব পাৰিব তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটোত গৈ ভিডিওখিনি চাই ল'ব গতিকে বেছি দেৰি নকৰি বলকচোন আজি ভিডিওটোৰ মাজলৈ আগবাঢ়ো আপোনালোকক দেখাবৰ কাৰণে খলাত কেইটামান ঘৰ ভৰাই মই অলপ কৰি লৈছো এতিয়া মই আপোনালোকক খলাত ঘৰ কেনেকৈ কমাব লাগে তাক দেখাম আগৰ ভিডিওটোত মই ঘৰ কেনেকৈ বহাব লাগে তাক দেখুৱাইছিলো যদিহে আপোনালোকে ভিডিওটো চোৱা নাই মোৰ চেনেলত গৈ এই ভিডিওটো চাই ল'ব পাৰে ঘৰ কমাওতে বা বহাওতে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে কেতিয়াও খলাডালত আৰম্ভণিতে মানে ফাৰ্ষ্ট ঘৰটোতে কমোৱা বা বহোৱা নকৰিব এই ঘৰটো মই সদায় এনেই তুলি লৈ যাওঁ তো এনেই যদি তুলি লৈ যাওঁ তেতিয়া আপোনালোকে দেখিব যে এই সাইডখিনি দেখিবলৈ খুব ধুনীয়া হৈ যায় প্ৰথমতে মই আপোনালোকক উল্টা খলাত কেনেকৈ ঘৰ কমাই তাক দেখাম কমাবৰ কাৰণে দুটা ঘৰ একেলগে সোফালৰ খলাডালত ভৰাই ল'ব উল্টা খলাত আমি যেনেকৈ এটা ঘৰ ভৰাও তেনেকৈ আমি একেলগে দুটা ঘৰ খলাডালত ভৰাই উল্টা খলা কৰাৰ নিচিনাকৈ কৰি গলেই হৈ যাব একদম ইজি হয় এইটো মই এনেই কৰিছো আকৌ দেখাইছো দুটা ঘৰ একেলগে ল'ব লাগিব আকৌ কৈছো যে এটা ঘৰ এনেকৈ নুহুমাই দুটা ঘৰ এনেকৈ হুমাই দিব লাগিব তাৰ পিছত উল্টা খলাত যেনেকৈ কৰে তেনেকৈ কৰি গলেই হৈ যাব এতিয়া যদি সিধা খলাত কৰিব লাগে উলডাল তেতিয়া আমি প্ৰথমতে পিছফাললৈ লৈ যাম ভৰাওতে খলাডালৰ আগফালৰ পৰা নভৰাব মানে ভৰাব নোৱাৰি আসলতে নোৱাৰি বুলি কথা নাই কিন্তু ভৰাবলৈ সুবিধাজনক নহয় এয়া চক আগফালৰ পৰা ভৰাবলৈ বহুত দিগদাৰ হয় আমি পিছফালৰ পৰা ল'ব লাগিব আগফালৰ পৰা ভৰাবলৈ এটো চক বহুত দিগদাৰ হয় হেতু কাৰণে আমি খলাডালৰ পিছফালৰ পৰা এনেকৈ দুটা ঘৰ একেলগে ঘুমাই লম তাৰ পিছত সিধা খলাত যেনেকৈ কৰে তেনেকৈ কৰি গলেই হৈ যাব মই আৰু এটা কৰি দেখাইছো দুটা ঘৰ একেলগে ল'ব পিছফালৰ পৰা ঘুমাব তাৰ পাছত পিছফালৰ পৰা খৰালত ঘুমাই সিধা খলাত যেনেকৈ কৰে তেনেকৈ কৰি গলেই হৈ যাব খলাডালৰ লাষ্টৰ দুটা ঘৰ মই আকৌ আপোনালোকৰ মনত থাকিবৰ কাৰণে উল্টা খলাত কৰি পেলাই দেখাই দিছো ইতিমধ্যে আপোনালোকে ঘৰ কেনেকৈ কমাব লাগে হিটো শিকিলে এতিয়া আমি খলাডালত এটা যেতিয়া কৰি পেলাই হৈ যায় সুৱেটাৰ পৰা যিকোনো মাফলাই যদি আপোনাক কৰি পেলাই হৈ গল তেতিয়ালে ঘৰখিনি কেনেকৈ বন্ধ কৰিব বন্ধ কেনেকৈ কৰিব হেতু আপোনালোকক মই দেখাম এটা মই উল্টা খলাতে কৰি পেলাই দেখাইছো হেতু যেনেকৈ আমি কমাও তেনেকৈ মানে কমাই গলে হৈ যাব মানে কৰি গলে হৈ যাব ইয়াত চক প্ৰথমৰ পৰাই কৰিলো প্ৰথমতে দুটা ঘৰ ললো খলাডালত দুটা ঘৰ ললো লৈ পেলাই উল্টা খলাৰ নিচিনাকে মই এটো কৰি দিলো তাৰ পিছত ইডাল খলাত থাকিলে আকৌ এই ঘৰটো ইয়াত ঘুমাই দিলো এফালৰ যি যত মানে খৰকে উলখিনি খলা ঘৰখিনি আছে তাত ঘুমাই দিলো এটো এফালে কৰিলো ন কৰাৰ পিছত আকৌ ইয়াত ঘুমাই দিলো ঘুমাই পেলাই আকৌ এটো ঘৰ আৰু এটো ঘৰ আমি এফালে কৰি লৈছিলো নতুনকে কৰা ঘৰটো আৰু ইয়াত আগৰ পৰা থকা ঘৰটো সেই দুইটা ঘৰ আকৌ এনেকৈ খলাডালত ঘুমাই আকৌ উল্টা ঘৰ যেনেকৈ কৰে তেনেকৈ কৰি দিলো কৰি হৈ গল আকৌ এটো ইয়াত ঘুমাব লাগিব কৰতে কিন্তু আপোনালোকে এইখিনি অলপ ঢিলাকে কৰিব বৰ টাইটকে নকৰিব আৰু বৰ ঢিলাও নকৰিব এটা আন্দাজত ৰাখিব বৰ টাইট কৰিলে কি হয় এইখিনি কুছ খাই যাব আকৌ এটো এনেকৈ কৰি পেলাই গৈ থাকিলে হৈ যাব এবাৰ কৰি পেলাই ইয়াত আহিব নহয় সেই ঘৰটো আকৌ এটা খলাত ঘুমাই দিব এনেকৈ ঘুমাই পেলাই আকৌ এবাৰ কৰি দিব এনেকৈ উল্টা খলাত এনেকৈ ঘৰখিনি মানে এনেকৈ কৰি গলেই হৈ যাব বন্ধ হৈ যাব এতিয়া মই লাষ্টৰ ঘৰটো কি কৰিব লাগিব হেতু মই দেখাই আছো মই একিটা কৰি লৈছো আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কিন্তু মোৰ ভিডিওবোৰ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া হলে মই যিখিনি নতুন ভিডিও দিম তাৰ নটিফিকেশন আপোনালোকে পাই যাব এটা সব কৰি পেলাই মই শেষত আহি গলো শেষত সব এটো ঘৰ আছে এটো ঘৰ নতুনকে কৰা ঘৰটো আৰু খলাত এটো আগৰ পৰা এটা ঘৰ এটা আছে এতিয়া মই কি কৰিম এই দুটা ঘৰ একেলগে কৰি দিম একেলগে কৰি পেলাই এটা ঘৰ হৈ গল
আধা ঘৰ হৈ যোৱাৰ পিছত এই ঘৰটো মই এতিয়া অলপ যদি টানি দিওঁ ঊলডাল ধৰি যদি টানি দিওঁ এটা ঘৰটো অলপ ডাঙৰ হৈ যাব আৰু যিটো ঊল দি কৰিছিলোঁ সেই ঊলটো সেই ফুটাটোত সোমাই পেলাই টানি দিলেই মোৰ ঘৰখিনি বন্ধ হৈ যাব এইটো বেছিকৈ টানি নিদিয়াৰ কাৰণে চাওক ওচৰৰ পৰা দেখাইছোঁ এইখিনি খুব ধুনীয়া হৈ যায় আপোনালোকে এইটো কাৰণে বহুত টানি পেলাই নকৰিব এইটো এনেকৈ কৰিলে যদি ধুনীয়াকৈ কৰে তেতিয়াহ'লে এনেকুৱা ধুনীয়া হৈ যায় বন্ধ কৰাৰ পিছত মানে খুব ধুনীয়া দেখায় ইতিমধ্যে আপোনালোকক মই উল্টা খলাত ঘৰখিনি কেনেকৈ বন্ধ কৰিব লাগে সেইটো দেখালোঁ সিধা খলাটো ঘৰখিনি বন্ধ কৰাৰ প্ৰক্ৰিয়াটো একেই হয় উল্টা খলাত কৰাৰ নিচিনাই হয় ইয়াত আমি কি কৰিব লাগিব খলাডালৰ পিছফালৰ পৰা দুটা ঘৰ একেলগে ভৰাই ঘৰখিনি যেনেকৈ আমি সিধা খলাত কমাইছিলোঁ তেনেকৈ দুটা ঘৰ মানে বন্ধ কৰি পেলাই দুটা ঘৰৰ পৰা আমি এটা ঘৰ কৰি ল'ব লাগিব আৰু দুটা ঘৰৰ পৰা আমি কৰি পেলাই যেতিয়া এটা ঘৰ কৰি ল'ম সেই ঘৰটো আমাৰ সোঁফালৰ খলাডালত আহি যাব নহয় সেই ঘৰটো আমি আকৌ পুনৰ বাওঁফালৰ খলাডালত ভৰাই দিম আকৌ দুটা ঘৰ তাৰ পিছত একেলগে কৰিব লাগিব এনেকৈ কৰি গলেই হৈ যাব তাৰমানে সিধা খলাত গোটেইখিনি ঘৰ আমি সিধা খলাত যেনেকৈ আমি এটা ঘৰ কমাবলৈ শিকিছিলোঁ প্ৰথমতে তেনেকৈ এটা এটাকে কৰি গলেই হৈ যাব দুটাৰ পৰা প্ৰথমতে এটা কৰিম সেই ঘৰটো আকৌ খলাডালত ভৰাম আকৌ দুটা হ'ব সেই দুটাৰ পৰা এটা কৰিম আকৌ দুটাৰ পৰা এটা তেনেকৈ কৰি গলেই হৈ যাব আপোনালোকে যদি মোৰ কথাখিনি বুজি পাইছে তেনেহলে কমেন্ট কৰিব আৰু যদিহে কিবা বুজি পোৱা নাই তেতিয়াও কমেন্ট কৰিব আৰু মই কমেন্টৰ ৰিপ্লাই দি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে কিবা শিকিব বিচাৰে তেতিয়াও কমেন্টত লিখিব মই যদিহে জানো ভিডিও আকাৰে বা ভিডিও বনাই সেইখিনি মই আপোনালোকক শিকাই দিবলৈ চেষ্টা কৰিম মোৰ ইউটিউব চেনেলটোত ঊলৰ গোটেইখিনি খুঁটিনাটি মাৰি মই কেইবাটাও ভিডিও বনাইছোঁ সেইকেইটা চাই আপোনালোকে বহুতখিনি শিকিব পাৰিব তাৰ কাৰণে আপোনালোকে চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপোনালোকৰ এটা সুবিধা হ'ব আপোনালোকে যিটো ভিডিও বিচাৰে মানে সেইটো আপোনালোকে বিচাৰি পাব কাৰণ মই তাত কেনেকুৱা ঊলৰ কাৰণে কেনেকুৱা খলা ল'ব লাগিব খলাত কেনেকৈ ঘৰ ভৰাব লাগিব ঊল প্ৰথমতে কেনেকৈ গুঠিব লাগে উল্টা খলা সিধা খলা কৰিব লাগিব ৰিপ কেনেকৈ কৰে ঘৰ এটা যদি আমি কৰি থাকোতে যদি কেনেকৈ পৰি যায় তেতিয়া তাক খলাত পুনৰ কেনেকৈ উঠাব লাগিব সেই গোটেইখিনি মই শিকাইছিলোঁ গতিকে হেতু শিকি ললে আপোনালোকৰ লাভ হ'ব এটা সব কথা পাতি মই লাষ্টত পালোগে এতিয়া আমি দুটা ঘৰ মুখি পেলাই আমি এটা ঘৰ কৰি লম এই ঘৰটো এতিয়া মই অকমান টানি দিলে কি হ'ব অকমান ডাঙৰ হৈ যাব ফুটাটো যেটো হৈ যাব তাত মই এতিয়া উলডাল ভৰাই পেলাই আজিটো উলৰ বলটো হেতু ভৰাই পেলাই টানি দিম তেতিয়া ঘৰটো বন্ধ হৈ যাব এটা সিধা খলাত এনেকৈ আপোনালোকে উলখিনি খলাত উলখিনি এনেকৈ মুখি ল'ব পাৰিব এটো সব এনেকুৱা ধুনিয়াকে হৈ গৈছে অলপ লাহে লাহে কৰিব মানে বেছি টানকে নকৰিব তেতিয়া খুব ধুনিয়াকে হৈ যায় আশা কৰো কথাখিনি বুজি পালে আপোনালোকে যদিহে বুজি পাইছে তেনেহলে প্লিজ কমেন্ট কৰিব আৰু বুজি নাই পোৱা যদিও কমেন্ট কৰিব নহলে মই গম নাপাওঁ আপোনালোকে বুজি পাইছে নাই তেতিয়ালে সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছো